এভরিওয়ান মোর নাম ইকরামুল সরকার তোমালোকৰ কাৰণে এটা ভাল খবৰ কি হৈছে তোমালোকৰ এইবাৰ কি হৈছে তোমালোকৰ কি হৈছে প্যাটাৰ্নটো চেঞ্জ হৈছে মানে তোমালোকৰ ইংলিশ সাবজেক্টত 45 টা এমসিকিউ আহিব কিন্তু যোৱা বছৰ কি আছিল তোমালোকৰ কি 20 টা এমসিকিউ আছিল আৰু 25 টা মানে 25 টা মান কি আছিল তোমালোকৰ ভিএসএ আছিল কিন্তু এইবাৰ প্যাটাৰ্নটো চেঞ্জ হৈ গল হোৱাৰ পিছত তোমালোকৰ কি হল 45 টা এমসিকিউ আহি গল কিন্তু যোৱা বছৰ যিবিলাকে 45 এ পাইছে এমসিকিউত তেওঁলোকক মই সুধিছো যে তোমালোকে 45 কেনেকৈ পালা তাৰ পিছত তেওঁলোকে এনসার দিলে যে স্যার আমি 45 এই কাৰণে পাইছো যে আমি কি কৰিছো প্ৰত্যেকটা ডিস্ট্ৰিক্টৰে যেটো প্ৰি ফাইনালৰ কোশ্চেন পেপাৰ উলাই যেটো আমি টেস্ট পেপাৰ বুলি কওঁ যেটো সকলো ডিস্ট্ৰিক্টৰ কোশ্চেন এটা কিতাপত থাকে এটো টেস্ট পেপাৰ বুলি কওঁ আৰু সেই টেস্ট পেপাৰ মই সলভ কৰাৰ কাৰণে বা আমি সলভ কৰাৰ কাৰণে আমি 45 এ এমসিকিউ পাইছো তো সেই কাৰণে মই ভাবিছো যে কিছুমান ষ্টুডেন্ট আছে তেওঁলোকে টেস্ট পেপাৰ ভালকৈ কি কৰিব নোৱাৰে সলভ কৰিব নোৱাৰে আৰু তেওঁলোকৰ সময়ৰ অভাৱ কাৰণ আছে পৰীক্ষাৰ মাত্ৰ আৰু 10 দিন মান আছে তো সেই কাৰণে সেইবিলাক ষ্টুডেন্টৰ কাৰণে আৰু যিবিলাকে ধৰা এভাৰেজ ষ্টুডেন্ট যিবিলাক আছে তেওঁলোকেও কৰিব নোৱাৰে সেই কাৰণে কি কৰিছো তোমালোকৰ কাৰণে কি কৰিছো মই যে এই সম্পূৰ্ণ টেস্ট পেপাৰখন মই সলভ কৰিছো আৰু এই টেস্ট পেপাৰখন যদি তোমালোকৰ লাগে তেনেহলে তোমালোকে এই 2 নম্বৰত কি কৰিব লাগিব WhatsAppত মেছেজ দিব লাগিব যে স্যার আমাৰ এই টেস্ট পেপাৰৰ ফুল সলভ পিডিএফটো আমাৰ লাগে তেনেহলে সেই পিডিএফটো আমাৰ টিমে তোমালোকক কি কৰিব বিনামূলীয়া কৈ দিব যে এটা পইচাও নালাগে একেবাৰে বিনামূলীয়া কৈ মই তোমালোকক কৈছো যেতিয়াই মই প্ৰথম ভিডিওটো বনাইছো তেতিয়াই কৈছিলো যে এইটো সম্পূৰ্ণ মই কি কৰিম যিবিলাক ষ্টুডেন্টে এতিয়ালৈকে ভালকৈ পঢ়া নাই আৰু যিবিলাক ষ্টুডেন্টে অতি সহজে কেনেকৈ ইংলিশত ভাল মাৰ্ক পাব পাৰে সেইবিলাক ভিডিও বনাম সেই কাৰণে মই কি কৰিছো যে তোমালোকৰ কাৰণে ফুল টেস্ট পেপাৰ সলভ লৈ আহিছো আৰু তোমালোকে কি কৰিবা যদি তোমালোকে 45 পাব লাগে তেনেহলে তোমালোকে এই দুটা নম্বৰত কি কৰিবা মেছেজ কৰিবা আৰু তোমালোকে কি কৰিবা এই মেছেজ যোগে আমি তোমালোকক এই পিডিএফটো কি কৰিম তোমালোকক দিম আজিৰ কাৰণে এইখিনিয়ে তোমালোকৰ কাৰণে আৰু ভাল ভাল ভিডিও প্ৰভাইড কৰা হ'ব তোমালোকে এই চেনেলটো ফলো কৰিবা আৰু ভিডিওটো ভাল লাগিলে তোমালোকে শেয়াৰ কৰিবা ধন্যবাদ